বান বিধ্বস্ত উজনিৰ 3 জিলাত পুনৰ বিপদ ঘণ্টা বাজিছে কাৰণ নাজিৰা শিৱসাগৰ যোৰহাটলৈ পুনৰ অহনি সংকেত বিপদ সীমাৰ ওপৰেৰে বৈছে দৰিকা আৰু জাজি নৈ উৰে নিশা বৰষুণৰ ফলত উফন্দি উঠিছে দুইখন নৈ বনাই ধনতলাৰ মথাউৰিৰ ভঙা অংশৰে পুনৰ সোমাইছে পানী বাঢ়নি পানীয়ে পুনৰ প্লাবিত কৰিছে বিস্তীৰ্ণ কৃষিভূমি পুনৰ দৰিকা আৰু জাজিয়ে কাল ৰূপ ধাৰণ কৰাৰ আশংকা ৰাইজক আতংকিত নহয় সাৱধান হৈ থকাৰ আহ্বান নাজিৰা শিৱসাগৰ যোৰহাট এই তিনিখন জিলালৈ পুনৰ অহনি সংকেত বিপদ সীমাৰ ওপৰেৰে বৈছে পুনৰ দৰিকা আৰু জাজি নৈ উৰে নিশা বৰষুণ মুখলধাৰ বৰষুণৰ ফলত পুনৰ উফন্দি উঠিছে দুইখন নৈ বনাই ধনতলাৰ মথাউৰি ছিগিছে ইয়াৰ পূৰ্বৰ 19 জুলাইৰ যিটো বিভীষিকা আছিল সেই বিভীষিকাত বনাই ধনতলাৰ মথাউৰি ভঙা অংশৰে পুনৰ বাঢ়নি পানী সোমাই প্লাবিত কৰিছে বিস্তীৰ্ণ কৃষিভূমি দৰিকা আৰু জাজিয়ে পুনৰ কাল ৰূপ লোৱাৰ আশংকা কৰিছে এই মুহূৰ্তত বানাক্ৰান্ত ৰাইজে আৰু ৰাইজক আতংকিত নহয় সাৱধান তথা সতৰ্ক হৈ থকাৰ আহ্বান প্ৰশাসনৰ টিয়কৰ পৰা আমাৰ সতীৰ্থ দিগন্ত হাজৰিকাৰ সৈতে সংযুক্ত হৈছো দিগন্ত পুনৰ বিভীষিকা নমাই আনাৰ আশংকা কৰা হৈছে দৰিকা আৰু জাজিৰ পানী বৃদ্ধি পাইছে কি তথ্য এই মুহূৰ্তত লাভ কৰিছে প্ৰশাসনৰ কি ধৰণৰ তৎপৰতা জয়ন্ত চাওক আপুনি কথাখিনি উল্লেখ কৰিছে যে এই 10টাকৈ দিন যি পৰিস্থিতিৰ সূচনা হ'ল যে ভয়ানক এক বিভীষিকাময় পৰিস্থিতি সেই পৰিস্থিতিৰ কিছু খাম কাটিছিল আৰু কালি সন্ধিয়াৰ ভাগলৈ পুনৰ জাজি নদীৰ জলপৃষ্ঠ বৃদ্ধি পালে বৃদ্ধি পোৱাৰ লগে লগে যি চিগা অংশ আপুনি উল্লেখ কৰাৰ দৰে যি ধনতলা মথাউৰিৰ চিগা অংশ সেই অংশৰে পুনৰ পানী সোমাইছে আৰু পানী সোমাই এটা বিস্তীৰ্ণ এলেকা ইতিমধ্যে জলমগ্ন কৰিছে আৰু সেই বিষয়টোত আতংকিত হৈ পৰিছে স্থানীয় লোকসকল কাৰণ তেওঁলোকৰ ভেটিবোৰ ওলাইছিল চোতালখন ওলাইছিল কিন্তু এই যে আকৌ পানী বাঢ়িলে সেই পানীয়ে পুনৰ যেন তেওঁলোকৰ ঘৰৰ ভেটি আকৌ ডুবাই পেলাব আৰু যিসকল লোক শিবিৰত আছিল শিবিৰত থকা লোকসকল ঘৰলৈ ৰাওনা হৈছিল সেই ঘৰৰ ভিতৰৰ পলস বালি সেইবোৰ আঁতৰাই মাত্ৰ ঠিক ঠাক কৰিছিলে কিন্তু তেনে সময়তে আকৌ এই যে পানী আহিছে সেই পানীয়ে তেওঁলোকক আতংকিত কৰিছে আৰু যি চিগা অংশ সেই চিগা অংশ পুনৰ মেৰামতি কৰিবৰ কাৰণে ইতিমধ্যে যোৰহাট জিলা আয়ুক্ত গৰাকীৰ তৎপৰতাত ইতিমধ্যে তাত বুৰুজ মৰা হৈছিল বাঁহৰ বুৰুজ মাৰি তাতে তেওঁলোকে প্ৰশাসনে সেই ভেটিবৰ কাৰণে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছিল কিন্তু কালি বিয়লি ভাগলৈ পুনৰ কাম কৰিবলৈ অসমৰ্থ হৈ পৰে কাৰণ তাত পানী সোমাই আছে পানী সোমোৱাৰ কাৰণে কাম কৰিব পৰা নাছিল আৰু নিশা যথেষ্ট বৰষুণ যথেষ্ট বৃষ্টিপাত হৈছে আৰু সেই কথাটোৱেও আচলতে ভূতৰ ওপৰত দানহ পৰাৰ দৰে হৈছে যে তেওঁলোকৰ যিসমূহ বস্তু অনিষ্ট কৰিলে কাপোৰ কানিৰ পৰা সকলো সেইসমূহ ইতিমধ্যে আকৌ যেন এই যি পলংকৰি বান এই বানৰ কবলত পৰিব সেই কথাটোৱে তেওঁলোকক শংকিত কৰিছে কিন্তু অৱশ্যে এই কথাটো আমি জয়ন্ত উল্লেখ কৰিব লাগিব প্ৰশাসনে তীক্ষ্ণ নজৰ ৰাখিছে গোটেই বিষয়টোৰ ওপৰত যাতে পুনৰ অনিষ্ট সাধন নকৰে পুনৰ ঘৰৰ ভিতৰত পানী নোসোমাই এই কথাখিনিৰ প্ৰতি চাইছে আমি আৰু কিছু সময়ৰ পিছতেই আমি সেই স্থানৰ পৰা পোনপটীয়াভাৱে গোটেই কথাখিনি নিউজ 18 দৰ্শকক জনাম যে কি পৰিস্থিতিৰ সৃষ্টি হৈ আছে আমি এই কথাটো জয়ন্ত উল্লেখ কৰাৰ প্ৰয়োজনীয়তা আছে যিহেতু সেই চিগা অংশৰে যি আচলতে ঢল সোমাই আহে জাজিৰ ঢল সোমাই আহে সেই ঢলে এতিয়াও বহু অঞ্চল এতিয়াও প্লাবিত কৰি ৰাখিছে কুমলীয়া চাপৰিয়ে হওক বা কাৱৈমাৰীয়ে হওক বা চিনাতলিয়ে হওক কিমান কেইখন গাঁও আকৌ বিপদত পৰিব পাৰে ধনতলাৰে পানী বাঢ়ি সোমাই আছে যদি জয়ন্ত চাওক যদি পানী জলপৃষ্ঠ এতিয়া স্থিৰ গতিত আছে যদি বৃদ্ধি পায় অত্যাধিক বৃদ্ধি পায় তেতিয়া আকৌ একেই পৰিৱেশ হ'ব 100খন মিনিমাম 100খন প্ৰায় 100খন গাঁও এই জলত আকৌ এই জলপৃষ্ঠই প্লাবিত কৰিব এই লোকসকল কেনেধৰণে আচলতে তেওঁলোকে সময়বোৰ পাৰ কৰিছে এতিয়া তেওঁলোকৰ পানী শুকালে যদিও শংকা আঁতৰা নাই যদি আকৌ পানী আহে অৱশ্যে আহিছে পানী কালি সন্ধিয়া ভাগত আকৌ পানী বাঢ়িছে এই কথাবিলাকে এতিয়া সকলোকে মানে উদ্বিগ্ন কৰিছে যে কি হ'ব আমি কেনেকৈ থাকিম কি হ'ব ঘৰখন পথাৰটোতো বাদেই দিছে জয়ন্ত পথাৰত এতিয়াও পথাৰ ওলোৱা নাই বহু স্থানত ওলোৱা নাই কৃষিভূমি সকলো শেষ হৈছে
তাৰ পিছতো নিজৰ ঘৰখনত অন্তত পৰিয়ালটো সোমাবলৈ ঘৰখনত থাকিব পৰাকৈ তেওঁলোক কিন্তু চিন্তিত হৈ পৰিছে এতিয়াও শিবিৰত বহু লোক আছে যিসমূহ সেই শিবিৰৰ পৰা কিছু লোক কালি ৰাওনা হৈছে ঘৰমুৱা হৈছে কিন্তু তথাপিতো তেওঁলোক শংকামুক্ত নহয় দিগন্ত এয়াই হৈছে আটাইতকৈ ডাঙৰ বিষয় এইখিনি মুহূৰ্তত তেওঁলোকে পদে পদে এতিয়া শংকা অনুভৱ কৰিব কাৰণ নাগালেণ্ডৰ বুকু ফালি যি প্ৰলয় নমালে যি ধ্বংস নামি আহিল উজনিৰ এই 3 জিলালৈ প্ৰতিদিনৰ বাতৰি আপোনালোকে আগবঢ়াইছে সম্প্ৰচাৰ আমি কৰি আছো দিগন্ত যেহেতু আপুনি পুনৰ কৈছে যে দুখন নৈ জলপৃষ্ঠ বৃদ্ধি পাইছে এতিয়া এজাক সামান্য বৰষুণ দিলেও এই শংকা এতিয়া বৃদ্ধি পাব কাৰণ যি বাট কাটিলে নাগালেণ্ডৰ পৰা পানী অহাৰ সেই নাগালেণ্ডত এতিয়া বৰষুণ হলেও ভৰ সহিব পাৰিবনে নাই এই নৈসমূহে এয়া হৈ পৰিছে ডাঙৰ প্ৰশ্ন আৰু সমান্তৰালকৈ বহুখিনি কথা ইতিমধ্যে পোহৰলৈ আহিছে অবৈধ খনন বালি খনন পাহাৰ খনন ইত্যাদি বিষয়বোৰটো আছেই নিশ্চয় জয়ন্ত সেইটোৱে এতিয়া মূল কথা হৈ পৰিছে যে এইকেইটা দিনত তেওঁলোকে যি হেৰুৱালে বা যি শেষ হৈ গ'ল সেইখিনি মোকাবিলা কৰিব পৰাকৈ এতিয়া পৰিৱেশেই অহা নাই যে এইসমূহ তেওঁলোকে আকৌ স্বাভাৱিক অৱস্থালৈ আহিবলৈ আৰু বহুত দিনৰ প্ৰয়োজন হ'ব কাৰণ ঘৰসমূহত একোৱেই নাই ঘৰসমূহ শেষ হৈ গৈছে বাট পথ শেষ হৈ গৈছে এইসমূহত আচলতে চৰকাৰ বা প্ৰশাসনে যিখিনি কৰিছে সেইখিনি আচলতে তেওঁলোকৰ সেই আচলতে স্বাভাৱিক অৱস্থাটো ঘূৰাই আনিবলৈ সম্ভৱ নহয় আৰু তেনেকুৱা পৰিৱেশেই অহা নাই ইতিমধ্যে কালি মুখ্যমন্ত্ৰীয়ে বহুখিনি কথা কৈছে যারা বানাক্ৰান্তক সহায় কৰিবৰ বাবে তেওঁ পদক্ষেপেই লৈছে কিন্তু সেই পদক্ষেপটো কাৰ্যত কৰিবলৈ সময় লাগিব আৰু সেই সময়ছোৱা তেওঁলোকে কেনেকে কটাব বা এতিয়া এনেকুৱা হৈছে নাগালেণ্ডত সাধাৰণ বৰষুণ এজাক দিলেও এতিয়া যদি এই চিগা অংশ বান্ধিব নোৱাৰে মেৰামতি কৰিব নোৱাৰে তেতিয়া আকৌ পানী সোমাব এতিয়া প্ৰত্যাহ্বান গতিকে এই প্ৰত্যাহ্বান কেনেদৰে নেওচে আৰু এই প্ৰত্যাহ্বান নেওচিবলৈ কিমান সময়ৰ প্ৰয়োজন হয় আৰু এই সময়ছোৱাত আৰু কিমান দুৰ্যোগ বিভীষিকাৰ সন্মুখীন হ'বলগীয়া হয় এই অঞ্চলৰ লোকসকলে তাৰো কোনো নিশ্চয়তা নাই দিগন্ত ধন্যবাদ জ্ঞাপন কৰিছো